মই আজি নগাঁও জিলাৰ ডিসি ছাৰক আমি অফিসত নিজে গৈ এখন এপ্লিকেশন দিলোঁ, যিখন মানে নগাঁও ঢিং ৰোড হৌজ টানপাৰা শাইন ইলেক্ট্ৰোপেথিক ক্লিনিক স্বত্বাধিকাৰীজনৰ ওপৰত এটা হেৰি হ'ব লাগে যে তাই মানে ক'ৰ পৰা ডিগ্ৰী লৈছে, কি কৰিছে, ঔষধ কেনেকৈ মেনুফেকচাৰিং কৰি আছে, য'ত আমি চালোঁ যে কোনো ফাচাই নম্বৰ নাই, ফুড লাইসেন্স নাই, কোনো কোম্পানী নাই, ক্লিনিকৰ নাম লিখি পেলাই মেডিচিন মেনুফেকচাৰিং কৰি মানুহক বিক্ৰী কৰি আছে। এই বিষয়ে আমি ডিসি ছাৰৰ ওচৰত এটা তদন্ত হ'ব লাগে বুলি কৈছোঁ। আৰু এই ছোৱালীজনী ৰুকসানা মজুমদাৰ ছোৱালীজনীয়ে যিজনী মানে ডক্টৰ বুলি দাবী দিছে, আমাৰ নগাঁও নেমছ ইনষ্টিটিউটখনত 2 বছৰ অধ্যয়ন কৰিছিল, অৰ্থাৎ 2021 চনৰ পৰা 2021 চনৰ জুন জুলাই মাহত এডমিশ্যন লৈছে, 2023 চনলৈকে আছিল, যিখনৰ অৰিজিনেল মাৰ্কশ্বিট আৰু আপোনাৰ ছেকেণ্ড ইয়াৰ ফৰ্ম ফিলাপৰ কাৰণে যিটো ফৰ্ম ফিলাপ কৰিছিল সেইখিনি অৰিজিনেল কাগজ পাতি আমাৰ ইয়াত উপযুক্ত ডকুমেণ্টছ আছে। আৰু সেই মানুহজনী আপোনালোকে যেনেকৈ কুৱেশ্যন কৰিছে মোক যে 2024 চনৰ পৰা 2025 চন এতিয়া চলি আছে, 1.5 বছৰৰ ভিতৰত কেনেকৈ BEMS আৰু MD ডিগ্ৰী লৈছে, 5-6 বছৰীয়া ডিগ্ৰী কেনেকৈ হাসিল কৰিছে 1.5 বছৰৰ ভিতৰত, হে মই ক'ব নোৱাৰোঁ। মই ভাবোঁ যে ডিসি ছাৰে এটা তদন্ত কৰক, আৰু সেই বুলি মই ডিসি ছাৰক এটা এপ্লিকেশ্যন কৰিছোঁ। এইটো এটা ভুৱা কথা, ৰোগীজনক মই চিনি নাপাওঁ, ৰোগীজনৰ বিষয়ে মই একো নাজানো, আৰু এইটো এটা সম্পূৰ্ণ ভুৱা কথা। যদি কিবা প্ৰমাণ আছে, ৰোগীজনে যদি কিবা প্ৰমাণ দিব পাৰে মোৰ বিষয়ে যে মই কমৰুল ছাৰে মাতি আনিছে বুলি, তেতিয়া আপোনালোকে মোক উপযুক্ত শাস্তি দিব। মই আজি নগাঁও জিলাৰ ডিসি ছাৰক আমি অফিসত নিজে গৈ এখন এপ্লিকেশ্যন দিলোঁ, যিখন মানে নগাঁও ঢিং ৰোড হৌজ টানপাৰা শাইন ইলেক্ট্ৰোপেথিক ক্লিনিক স্বত্বাধিকাৰীজনৰ ওপৰত এটা হেৰি হ'ব লাগে যে তাই মানে ক'ৰ পৰা ডিগ্ৰী লৈছে, কি কৰিছে, ঔষধ কেনেকৈ মেনুফেকচাৰিং কৰি আছে, য'ত আমি চালোঁ যে কোনো ফাচাই নম্বৰ নাই, ফুড লাইসেন্স নাই, কোনো কোম্পানী নাই, ক্লিনিকৰ নাম লিখি পেলাই মেডিচিন মেনুফেকচাৰিং কৰি মানুহক বিক্ৰী কৰি আছে। এই বিষয়ে আমি ডিসি ছাৰৰ ওচৰত এটা তদন্ত হ'ব লাগে বুলি কৈছোঁ। আৰু এই ছোৱালীজনী ৰুকসানা মজুমদাৰ ছোৱালীজনীয়ে যিজনী মানে ডক্টৰ বুলি দাবী দিছে, আমাৰ নগাঁও নেমছ ইনষ্টিটিউটখনত 2 বছৰ অধ্যয়ন কৰিছিল, অৰ্থাৎ 2021 চনৰ পৰা 2021 চনৰ জুন জুলাই মাহত এডমিশ্যন লৈছে, 2023 চনলৈকে আছিল, যিখনৰ অৰিজিনেল মাৰ্কশ্বিট আৰু আপোনাৰ ছেকেণ্ড ইয়াৰ ফৰ্ম ফিলাপৰ কাৰণে যিটো ফৰ্ম ফিলাপ কৰিছিল সেইখিনি অৰিজিনেল কাগজ পাতি আমাৰ ইয়াত উপযুক্ত ডকুমেণ্টছ আছে। আৰু সেই মানুহজনী আপোনালোকে যেনেকৈ কুৱেশ্যন কৰিছে মোক যে 2024 চনৰ পৰা 2025 চন এতিয়া চলি আছে, 1.5 বছৰৰ ভিতৰত কেনেকৈ BEMS আৰু MD ডিগ্ৰী লৈছে, 5-6 বছৰীয়া ডিগ্ৰী কেনেকৈ হাসিল কৰিছে 1.5 বছৰৰ ভিতৰত, হে মই ক'ব নোৱাৰোঁ। মই ভাবোঁ যে ডিসি ছাৰে এটা তদন্ত কৰক, আৰু সেই বুলি মই ডিসি ছাৰক এটা এপ্লিকেশ্যন কৰিছোঁ। এইটো এটা ভুৱা কথা, ৰোগীজনক মই চিনি নাপাওঁ, ৰোগীজনৰ বিষয়ে মই একো নাজানো, আৰু এইটো এটা সম্পূৰ্ণ ভুৱা কথা। যদি কিবা প্ৰমাণ আছে, ৰোগীজনে যদি কিবা প্ৰমাণ দিব পাৰে মোৰ বিষয়ে যে মই কমৰুল ছাৰে মাতি আনিছে বুলি, তেতিয়া আপোনালোকে মোক উপযুক্ত শাস্তি দিব।